আশা বুলিবলৈ এইটোৱে আৰু যে ৰাইজৰ হকে কাম কৰি যোৱা। ৰাইজে কাম কৰিম বুলি ভাবিছে? এতিয়া ৰাইজৰ বহুত সমস্যা আছে। কি সমস্যা আছে? সমস্যাসমূহ এতিয়া আপুনি কৈ শেষ কৰিব নোৱাৰে। মানে ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ। আপুনি যদি নিৰ্বাচনত জড়িত প্ৰথম তিনিটা কাম যদি আপুনি কৰিব বিচাৰে, প্ৰথম তিনিটা কি ক'ব বিচাৰে? প্ৰথম তিনিটা ৰাস্তা ঘাট আৰু আপোনাৰ বিশেষকৈ মূলটো ৰাস্তা বুলিয়ে ক'ব লাগিব। কাৰণ বিধায়কে নবনালে নেকি? বিধায়কে নবনালে মানে কি, বিধায়কৰ ওচৰলৈ আমি বাৰম্বাৰ কাগজ দিয়াৰ পিছতো নহ'লে। বিধায়কে নুশুনে কথাবিলাক? নুশুনে। পঞ্চায়তৰ কথা নহয়। আপুনি সেইখিনি কাম কৰিব? হয়, নিশ্চয় কৰিম। নিশ্চয়। কোন পঞ্চায়তৰ? লেজাই গাঁও পঞ্চায়ত। ৰাইজৰ কাষলৈ গৈছে না আপুনি? গৈছে। ৰাইজে কি কৈছে? ৰাইজে সঁহাৰি জনাইছে। ভাল পাইছে। নিশ্চয় জয়ী হ'ব? আশাবাদী। পূৰা 100%? 100%? 100%। 100% প্ৰথম কি কাম হ'ব বুলি ক'লে? ৰাস্তা ঘাটবোৰ। ৰাস্তা ঘাট? হয়। অৰুণোদয়তো প্ৰায় মানুহে পায়ে থৈছে আৰু। পাইছে। অঁ, আপুনি কোনটো পঞ্চায়তৰ? লেজাই পঞ্চায়ত। কেই নম্বৰ ৱাৰ্ড? 1 নম্বৰ ৱাৰ্ড। নামটো? আহাদ হুছেইন।